গোৱালপাৰা চহৰত আজি এক অনন্য পৰিৱেশে বিৰাজ কৰিছে। এফালে গোৱালপাৰা গ্ৰন্থমেলাৰ আজি অন্তিম দিন, আনফালে সত্ৰ মহাসভাৰ জিলা অধিৱেশন। আজি গোৱালপাৰা চহৰৰ আকাশ বতাহ বৌদ্ধিক আৰু আধ্যাত্মিক বাতাবৰণে বিৰাজ কৰিছে। এফালে অসমৰ আগশাৰীৰ সাহিত্যিকসকল আহি উপস্থিত হৈছে গ্ৰন্থমেলাৰ বাকৰিত, আনহাতে ভক্তৰ পদধূলিৰে পবিত্ৰ ধামত পৰিণত হৈছে সত্ৰ মহাসভাৰ সভাস্থলী। উপস্থিত আছোঁ গোৱালপাৰা DN ষ্টেডিয়ামৰ নিচেই কাষত, য'ত অনুষ্ঠিত হৈ আছে গোৱালপাৰা জিলা সত্ৰ মহাসভাৰ অধিৱেশন। আৰু আজি মই আপোনালোকক এই অধিৱেশনত কি চলি আছে, কেনেধৰণৰ কাৰ্যসূচী চলি আছে, এই আটাইখিনি দেখুৱাবলৈ সামান্য প্ৰয়াস কৰিম। আশা কৰোঁ আপোনালোকে মোৰ সৈতে জড়িত হৈ থাকিব আৰু আজিৰ দিনটো সত্ৰ মহাসভাই কেনেদৰে অতিবাহিত কৰিলে। আহক আমি সত্ৰ মহাসভাৰ অধিৱেশনত কি কি চলি আছে অলপ চাবলৈ, জানিবলৈ প্ৰয়াস কৰোঁ আৰু ভিতৰলৈ সোমাই যাওঁ। নাম প্ৰসংগ বৰগীত আদিৰে মুখৰিত হৈ পৰিছে সমগ্ৰ পৰিৱেশ। নাম প্ৰসংগ বৰগীত আৰু অংকীয়া নাট, গুৰুজনাৰ এই অপূৰ্ব সৃষ্টিৰ কোনো তুলনা নাই। গুৰুজনে প্ৰতিষ্ঠা কৰা নৱবৈষ্ণৱ ধৰ্ম অসমীয়া জাতিৰ মূল মেৰুদণ্ড। হাজৰিকাই গাই শুনালে আমাৰ জগতৰ গুৰু ঘৰতে আছে অন্ধমাই নিচিনিলো, কিন্তু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ, যিজনা গুৰুৱে অসমীয়া জাতিৰ ভেটি গঢ়ি থৈ গৈছে, আৰু সেই গুৰুজনাৰ ধৰ্মীয় বিষয়, ধৰ্মীয় সাংস্কৃতিক বিষয়ক বিশ্ব দৰবাৰলৈ আগবঢ়াই লৈ যোৱাৰ বাবে সত্ৰ মহাসভাই অন্যতম প্ৰচেষ্টা চলাইছে। আৰু এই সত্ৰ মহাসভাই গোৱালপাৰা জিলাত এইবাৰৰ বাবে প্ৰথমখন প্ৰথম বাৰ্ষিক অধিৱেশন উদযাপন কৰিছে। আৰু ইয়াত বিভিন্ন ধৰণে তেওঁলোকে তেওঁলোকৰ কাৰ্যসূচী ৰাখিছে আৰু গুৰুজনাৰ সংস্কৃতি, গুৰুজনাৰ আদৰ্শ, গুৰুজনাৰ নীতি, গুৰুজনাৰ অৱদানক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ এক উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছে। সমগ্ৰ অঞ্চল ভক্তি মাৰ্গৰে, ভক্তি ধৰ্মেৰে প্ৰভাৱান্বিত হৈ পৰিছে। ইয়াত ভক্তি ধৰ্মৰ এক ঢল বৈ গৈছে। সত্ৰ মহাসভাৰ এক সুন্দৰ আয়োজন, বিভিন্ন প্ৰান্তৰ ভক্ত আহি উপস্থিত হৈছে আৰু গুৰুজনাৰ আদৰ্শৰে জাতিটোক আগবঢ়াই লৈ যোৱাৰ বাবে তেওঁলোকে বিভিন্ন ধৰণে প্ৰয়াস অব্যাহত ৰাখিছে। তাৰ অন্যতম প্ৰয়াস ইংৰাজী 2024 চনৰ 28 জানুৱাৰী তাৰিখে আমাৰ অসম সত্ৰ মহাসভাৰ
গোৱালপাৰা জিলাৰ প্ৰথম বাৰ্ষিক জয়ন্ত দাস অধিৱেশন অধিৱেশনৰ লগতে আমাৰ এইখন সন্মিলনী আগিয়া আমি বালিজা আঞ্চলিক সত্ৰ মহাসভাৰ বিভিন্ন আমাৰ সত্ৰাধিকাৰ তাৰপিছত উপাধিধাৰী সম্পাদক সভাপতি আৰু আমাৰ বিশেষকৈ গোৱালপাৰা জিলাৰ 11খন আমাৰ এতিয়ালৈকে 11খন আঞ্চলিক কমিটি গঠন হৈছে আৰু সেই 11খন আঞ্চলিক কমিটিৰ সভাপতি সম্পাদক তেওঁলোকৰ সদস্যবৃন্দ আমাৰ ইয়াতে উপস্থিত হৈছে আৰু আমি অনুমানিক আমাৰ ইয়াতে 500ৰো অধিক সংখ্যক আমাক সমাৱেশ হৈছে আৰু আমি ইয়াতে ৰাতিপুৱা 8:30 বজাত আমাৰ সাংস্কৃতিকভাৱে আমি ইয়াতে পজিশ্যন এটা আৰম্ভ কৰিছিলোঁ আৰু ধুনীয়াকৈ আমাৰ এই পজিশ্যনটো আমাৰ সমদলটো আমাৰ সাফল্যমণ্ডিত কৰিছে আৰু লগতে আমি ইয়াত বিভিন্ন ধৰ্মৰ মানুহৰ বিশেষকৈ জৈন ধৰ্মৰ আমাৰ গুৰুক নিমন্ত্ৰণ জনাইছিলোঁ আৰু ইয়াতে তেওঁ আহি আমাৰ তেওঁলোকৰ বক্তৃতা ৰাখিলে আৰু তেওঁলোকে সন্তুষ্টি লাভ কৰিলে লগতে দেখা যায় ৰাইজৰ মাজতো যথেষ্ট আনন্দ দেখা গ'ল বিভিন্ন সাংস্কৃতিক অনুষ্ঠান ইয়াতে এতিয়াও অনুষ্ঠিত হৈ আছে সেয়েহে মই সকলো ৰাইজকে যিখিনি উপস্থিত আছে ধৈৰ্যৰে গোটেইখিনি কাৰ্য অনুষ্ঠিত হোৱাৰ পিছত আমাৰ ইয়াৰ পৰা মেলাটি মাতিবলৈ মই ধন্যবাদ। মুঠতে আজি এই ক্ষেত্ৰখন এক সমন্বয় ক্ষেত্ৰ হিচাপে গঢ়ি উঠিছে বিভিন্ন জাতি ধৰ্ম ভাষাৰ সংস্কৃতিৰ মানুহ আহি ইয়াত একত্ৰিত হৈছে আৰু সত্ৰ মহাসভাই এই মানুহখিনিক লৈ গুৰুজনাৰ সংস্কৃতি গুৰুজনাৰ আদৰ্শ গুৰুজনাৰ নীতিক বিশ্ব দৰবাৰলৈ আগবঢ়াই লৈ যোৱাৰ প্ৰয়াস। ধন্যবাদ আপোনাক ধন্যবাদ জনালোঁ।